হয়, আজি প্ৰায় 5-6 দিন আমাৰ একেৰাহে এফালেই আহি আছে। আপোনাৰ এইখিনিতে নগাপথাৰ বুলি এটুকুৰা জেগা আছে, তাত এখন শ্মশান আছে, এইখিনিতে সোমাই থাকে। বাগানৰ মাজেদি আহি কনচেপ্টৰ ওচৰত পাৰ হয় আমাৰ এইখিনি দাঁতিকাষৰীয়া প্ৰায় মানুহৰ ঘৰৰ ভঁৰাল ধান ঘৰ দুৱাৰ ভাঙি শেষ কৰিছে, ভঁৰাল খাইছে। ধানো বহুত ডাঙৰ পথাৰ এখন, বহু বিঘা মাটি, যথেষ্টখিনি ক্ষতি কৰিছে। ধান হয়তো এবাৰ নেপাবই ৰাইজে। তথাপিও বন বিভাগৰ আমি এতিয়ালৈকে একো খেদা বা কিবা কৰা একো ব্যৱস্থা দেখা নাই। আমি স্থানীয় ৰাইজেই খেদি কৰি অলপ নিজে ছেফটি হৈ ৰাতি উজাগৰি থাকিবলগীয়া হৈছে। আজি 5 দিন আমি ৰাইজে কোনো মানে খোৱা হোৱা একো ব্যৱস্থা নাই। তেনেকৈ পথাৰতে পাৰ হ'লে প্ৰায় 74 আমি হিচাপ কৰিছিলোঁ ৰাস্তাইদি পাৰ হওঁতে। পথটো প্ৰায় পৰহি দিনাখনতো 1 ঘণ্টাৰ ওপৰত বন্ধ হৈছে। আজিও প্ৰায় এতিয়ালৈকেতো আধা ঘণ্টা বন্ধই হ'ল। আৰু এটা জাক পাৰ হ'বলৈ আছে, সেইটো পাৰ হওঁতে কিমান দেৰি লগাই নাজানো আৰু। যথেষ্ট কষ্ট, কোনো মানুহ এডোখৰত শুব পৰা নাই। আৰু প্ৰায় মানুহৰ ইয়াতে ক্ষতি হৈছে, ঘৰ দুৱাৰ ভঁৰালকে আদি কৰি বহুতখিনি ভাঙি অনিষ্ট কৰিছে। খেদা ব্যৱস্থাটো বন বিভাগ সদায় ৰাস্তাটো পাৰ হৈ যেতিয়া পথাৰত সোমায় তেতিয়াহে আহি পেলাই ইয়াত খাৰা হোৱা দেখা যায়। আৰু আগত থাকিলেও তেওঁলোকে কয় যে আমি একো কৰিব নোৱাৰোঁ, খাবলৈ আহিছে, নিজে খাব আৰু যাবগৈ। 6-7 বছৰ আগৰ পৰা মানে আমাৰ কি হৈছে, ইয়াত প্ৰায় 15খনমান গাঁও আছে। গাঁৱৰ আগতে আছিলে কি চৰিকটা বাগানৰ পৰা ৰঙাজান সেই অঞ্চলটোত খেতি কৰিছিলে কাৰণে তাত হাতীজাকটো বিচৰণ কৰিছিলে বা খাদ্য খাইছিলে তাতে। কিন্তু বৰ্তমান কি হ'ল, তাত খেতি নকৰাৰ কাৰণে গোটেই হাতীজাকটো আহি পেলাই খৰিকটীয়া পাৰ হৈ শ্যামগাঁৱলৈকে গুচি যায়গৈ। আমাৰ শ্যামগাঁৱলৈ যোৱাৰ পিছত কি হয়, আমাৰ বৰ্তমান যোৱা বছৰৰ পৰা কি কৰিছে, আমাৰ মই নিজেও খৰিকটীয়া গাঁৱৰ ওচৰত বা শিলিখা বাগিচাৰ যিখিনি কাষৰ মাটি আছে সেই মাটিখিনি খেতি কৰিবলৈ ৰাইজে বন্ধ কৰিছে। আৰু বন্ধ কৰাৰ ফলত কি কৰিছে, হাতীজাকটো যোৱা বছৰ একদম শ্যামগাঁও পাৰ হৈ পেলানি পাহাৰ কাষত পালেগৈ। এতিয়া এই বছৰ আৰু কমি গৈছে হেৰিটো, খেতিয়কে খেতি কৰিবলৈ আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়ৰ কথাটো হ'ল যেন ইয়াত বন বিভাগ বুলি এটা বিভাগ আছে। তেওঁলোকে কি কৰে, হাতীজাকটো যেতিয়া খেতি পথাৰলৈ অহাৰ পিছত তেওঁলোকে উভতাই লৈ নাযায়। তেওঁলোকক বন বিভাগৰ মানুহে কয় যেন আপোনালোকে তেওঁলোকক খাবলৈ দিয়ক, পেট ভৰিলে নিজে ওলাই গুচি যাব। গধূলি 6-7টামান বজাৰ পৰা কি হয়, আমাৰ এই অঞ্চলৰ হেৰিটো অহা যোৱাখিনি বা খেতিয়কসকল ধানৰ হওক বা মানুহখিনি ভীতিগ্ৰস্ত হৈ থাকিবলগীয়া হয়। কাৰণ 6-7টা বজাৰ লগে লগে মানুহ হাতীজাকটো ওলাই অহাৰ লগে লগে মানুহ ইফালৰ পৰা ইফালে যাব নোৱাৰা হৈ যায়। আৰু যদি তেনেকৈ 2-3 বছৰ থাকে তেতিয়াহ'লে আমাৰ টোটালি 17খনমান গাঁও আছে এইডোখৰত। 17খনমান গাঁৱে সম্পূৰ্ণ খেতি কৰিবলৈ এৰিব। ইয়াৰ ফলত পথাৰখিনি কি হ'ব, বণিক গোষ্ঠীয়ে কিনিব। আৰু সেইটোৱে হৈছে বৰ্তমান অৱস্থাত আমাৰ খেতিয়কৰ অৱস্থা দিনক দিনে বেয়া ফালে লৈছে, বেয়া ফালে গৈছে। আৰু বন বিভাগ থকাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। সেই চৰকাৰৰ ওচৰত আমি খৰিকটীয়া এজন বাসিন্দা হিচাপে দাবী জনাওঁ যেন এই হাতী সমস্যাটো অতি শীঘ্ৰে সমাধান কৰক।